শনিৰ চাৰে সাথী আচলতে বহুত মানুহে এইটো লৈ বহুত বেছি ভয় খায় আৰু শনিৰ চাৰে সাথী আমাক কেনেকৈ আমাৰ লাইফটো এফেক্ট কৰিব পাৰে আৰু কেনেকৈ আচলতে এইটো হয় কি কেতিয়া শনিৰ চাৰে সাথী আৰম্ভ হয় বুলি আমি জানিব পাৰোঁ আৰু কেতিয়া শনিৰ চাৰে সাথী শেষ হয়। আচলতে শনিৰ চাৰে সাথী ইয়াতে ইয়াৰ নামটোতে ইয়াৰ তত্ত্বটো লুকাই আছে। শনি চাৰে সাথী হৈছে যে 7.5 বছৰৰ যোনটো শনিৰ কাল সময়, এইটোক যেতিয়া শনিয়ে আপোনাৰ নিজৰ চন্দ্ৰ ৰাশি ৰাশিটোৰ ওপৰেদি যেতিয়া সি পাৰ হয়, গোচৰত যেতিয়া চন্দ্ৰই নিজৰ ৰাশি পৰিৱৰ্তন কৰে, আপোনাৰ চন্দ্ৰ যোনটো ৰাশিত আছে, যেনেকৈ আপোনাৰ যদি চন্দ্ৰ আছে বৃষ ৰাশিত, তেতিয়াহ'লে আপোনাৰ ৰাশি হৈছে বৃষ, আৰু বৃষ ৰাশি হোৱাৰ পিছত যেতিয়া শনি ৰাশিৰ ওপৰেদি পাৰ হ'ব, তেতিয়া তাৰ টাইম পিৰিয়ডটো হৈছে এটা ৰাশিত সি 2.5 years থাকে, 2.5 বছৰকৈ থাকে এটা ৰাশিত। তেনেকৈ শনিৰ চাৰে সাথীটো এনেকৈ ধৰা হ'ব যে আপোনাৰ বৃষ ৰাশিৰ আগৰ ৰাশিটো বা বৃষ ৰাশিৰ আগৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিত 2.5 years থাকিব, আকৌ বৃষ ৰাশিত 2.5 years, আপোনাৰ মিথুন ৰাশিত 2.5 years। এই তিনিটা ৰাশি দি পাৰ হওঁতে তাৰ যোনটো সময় লাগে সেইটোকে শনি চাৰে সাথী বুলি কয়। আৰু এই শনি চাৰে সাথীটো হৈছে আমাৰ 7.5 yearsৰ, সেইকাৰণে চাৰে সাথী 7.5 বছৰৰ সময়। আচলতে এই শনি চাৰে সাথীটো আমাক লাইফত কেনেকৈ ইমান বেছি ইনফ্লুৱেঞ্চ কৰে তাৰ বিষয়ে জানিব খুজিলে মেইনলি তাৰ যোনটো ইনফ্লুৱেঞ্চ হৈছে সেইটো আমাৰ মাইণ্ডত। ই আমাক বহুত বেছি ডিপ্ৰেছত গুচি যায়, ডিপ্ৰেশ্যন দি দিয়ে আৰু বহুত বেছি প্ৰব্লেমছ ক্ৰিয়েট কৰে কিছুমান ক্ষেত্ৰত। যিহেতু আপোনাৰ যোনটো চন্দ্ৰ শনি একেবাৰে 12th হাউচ, যোনটো আমাৰ প্ৰব্লেমছ আৰু হিডেন এনিমিজ আৰু হাইডিন প্ৰব্লেমছ, ধৰি লওক আপোনাৰ হস্পিটেল, সেইবিলাকত যদি চিন্তা ষ্ট্ৰেছ যদি দিয়ে, তেতিয়াহ'লে সেইটো হৈছে 12th হাউচ। যদি আমি গণনা কৰোঁ যে 12th হাউচৰ পৰা হয় এইবিলাক, তেতিয়াহ'লে 12th হাউচত কি হ'ব, আপোনাৰ মেঘ ৰাশি আহিব। যেতিয়া শনি আহি পেলাই মেঘ ৰাশিত এণ্ট্ৰি কৰিব, তেতিয়া সি 12th হাউচৰ লগত ৰিলেটেড প্ৰব্লেমছবিলাকত সেইবিলাকত লগত আপোনাক বিচাৰিব যে আপুনি এইবিলাকত গুৰুত্ব দিয়ক। কাৰোবাৰ ডিজিজ ক্ৰিয়েট হৈছে, কাৰোবাৰ ধৰি লওক আপোনাৰ নিজৰে হৈছে যে আপোনাৰ ছেপাৰেশ্যন হৈছে, আপুনি কাৰোবাৰ পৰা দূৰলৈ গুচি যাবলগীয়া হৈছে, আপোনাৰ ঘৰখনৰ পৰা দূৰলৈ যাবলগীয়া হ'ব পাৰে, বা ধৰি লওক আপোনাৰ যদি ৱাইফৰ লগত কিবা প্ৰব্লেম হৈছে তো ৱাইফৰ পৰা আপোনাৰ দূৰলৈ যাবলগীয়া হ'ব পাৰে। মেইনলি সেইটো এটা ডিপেণ্ড কৰে যে আচলতে মুন আপোনাৰ লগ্ন শনিখনৰ কোনটো স্থানত আছে। যদি 7th হাউচত আছে তেতিয়াহ'লে তেনেকুৱা প্ৰব্লেমছবিলাক ক্ৰিয়েট কৰিব পাৰে। যদি 4th হাউচত আছে তেতিয়া আপোনাক ঘৰৰ পৰা দূৰলৈ নিব পাৰে। যদি 10th হাউচত আছে আপোনাৰ প্ৰফেচনেল লাইফত প্ৰব্লেমছ ক্ৰিয়েট কৰে। চাৰে কি আপুনি অকল প্ৰব্লেমছে ফেচ কৰিব নেকি, যে অকল আপোনাৰ লাইফত প্ৰব্লেমছে আছে নেকি শনি চাৰে সাথীত? তেনেকুৱা নহয়। শনি চাৰে সাথীত বহুত বেছি গ্ৰ'থো আহিব পাৰে, বহুত বেছি গ্ৰ'থ। সেইটো ডিপেণ্ড কৰে যে আপোনাৰ আস্তাক বাৰ্গাত শনিয়ে নিজক কিমান পইণ্টছ দিছে। সেইটো হৈছে ভিন্নাস্তক বাৰ্গা বুলি কয়। ভিন্নাস্তক বাৰ্গাত শনিয়ে নিজৰ ৰাশিটোক, বা ধৰি লওক শনিয়ে নিজকে যেতিয়া চন্দ্ৰ ৰাশিটোক কিমান পইণ্টছ দিছে। যদি সি যেনেকৈ আমি বৃষ ৰাশিৰ লগত কথা পাতি আছিলোঁ যে বৃষ ৰাশিত যদি শনিয়ে যদি 6 পইণ্টছ দিছে, 4তকৈ যদি ওপৰত যদি পইণ্ট দিছে, 5 পইণ্ট দিছে, 6 পইণ্ট দিছে, তেনেকুৱা যদি পইণ্ট দিছে, তেতিয়াহ'লে আপোনাৰ শনিৰ চাৰে সাথীটো বহুত বেছি ভাল যাব। আস্তাক বাৰ্গা থাকে আচলতে গোটেইখিনি প্লেনেটছে নিজৰ নিজৰ পইণ্টছবিলাক দি পেলাই যোনখন এটা আস্তাক বাৰ্গা আমি কেলকুলেট কৰোঁ। সেই আস্তাক বাৰ্গাটোত শনিয়ে গোটেইকেইটা প্লেনেটে সেই ঘৰটোক কিমান পইণ্টছ দিছে, চন্দ্ৰ থকা ঘৰটোত কিমান পইণ্টছ দিছে। যদি তাত যদি মেক্সিমাম পইণ্টছ আছে, তেতিয়া আমি 25তকৈ ওপৰৰ পইণ্টছখিনি চাম। কেনেকৈ গোটেইকেইটা প্লেনেটছৰ আমি পইণ্টছখিনি কেলকুলেট কৰিম। তো গোটেইকেইটা পইণ্টছৰ যদি প্লেনেটছখিনি যদি পইণ্টছটো 25তকৈ ওপৰ আছে, তেতিয়াহ'লে শনিয়ে আপোনাৰ সেই ঘৰটোক ইমান এটা ডেমেজ কৰিব নোৱাৰে, ইমান এটা প্ৰব্লেম ক্ৰিয়েট নকৰে শনিয়ে। যদি আস্তাক বাৰ্গাত বহুত বেছি কম পইণ্টছ আছে, তেতিয়াহে কিন্তু আপোনাৰ সেইটো লাইফত বা সেইটো প্ৰব্লেমত লৈ পেলাই আপুনি যদি প্ৰব্লেমছ ফেচ কৰিব। আৰু যদি প্ৰব্লেমছবিলাক বেছি হ'ব পাৰে যদি আপোনাৰ তাৰ লগত যদি সেই ৰাশিটো যদি কেনেবাকৈ 6, 8 আৰু 12ৰ লৰ্ড বহি আছে। বৃষ ৰাশিত যদি আমি চাওঁ, তেতিয়াহ'লে আপোনাৰ 12th লৰ্ড হ'ব মাৰ্চ আৰু মুন যদি বহিছে, আৰু লগতে শনি ছেটাৰ্ণ যদি সেই ৰাশিটোৰ ওপৰেদি যদি পাৰ হৈ আছে, ট্ৰানজিট কৰি আছে, তেতিয়াহ'লে আপোনাৰ বহুত বেছি প্ৰব্লেমছ ক্ৰিয়েট কৰিব। ই আপোনাক বহুত বেছি হস্পিটেলৰ লগত ৰিলেটেড প্ৰব্লেমছ ক্ৰিয়েট কৰিব, খৰচা কৰাব, বেমাৰ দিব, আৰু লগতে হৈ গৈছে আপোনাৰ বহুত বেছি হিডেন এনিমিজৰ লগত প্ৰব্লেমছ ক্ৰিয়েট কৰিব। আপোনাৰ কাৰোবাৰ লুকাই থকা শত্ৰুৱে আপোনাক আঘাত কৰিব পাৰে।
তেনেকুৱা কিছুমান প্ৰব্লেমছ ডিপেণ্ড কৰে যে আপোনাৰ শনিখনত কি কি কম্বিনেশ্যনছবিলাক আছে, তেতিয়াহে আমি তাৰ একুৰেট প্ৰিডিকশ্যনটো কৰিব পৰা যায়। যেন শনি 4.5 চলি আছে আপোনাৰ যোনবিলাক আছে মেঘ ৰাশি ব্যক্তিসকলৰ ওপৰত, কাৰণ শনিয়ে এতিয়া মীন ৰাশিত প্ৰৱেশ কৰিছে, তেতিয়া মীনৰটোতো চলি আছেই, লগতে মেঘ ৰাশি এতিয়া আৰম্ভ হৈছে। মেঘ ৰাশি আৰম্ভ হৈছে আৰু যেতিয়া শনি গৈ পেলাই মেঘ ৰাশিলৈ গুচি যাবগৈ, তেতিয়া বৃষ ৰাশিবিলাকৰ শনি 4.5 আৰম্ভ হৈ যাব। এতিয়া মেঘ ৰাশি ব্যক্তিসকলৰ কাৰণে বহুত বেছি প্ৰব্লেমছ ক্ৰিয়েট হ'ব এই বছৰটো, কিন্তু যেতিয়া শনি মীন ৰাশিৰ পৰা যেতিয়া আহি পেলাই সি নিজৰ ৰাশিত মেঘ ৰাশিত আহি যাব, তেতিয়া যদি আপোনাৰ এটা যদি ভাল প্লেন আছে, বৃহস্পতিৰ নিচিনা যদি গ্ৰহ আছে, তেতিয়া কিন্তু সি বহুত ভাল ৰিজাল্টছ দিব পাৰে। কিন্তু আষ্টাক বাৰ্গাত যদি আপোনাৰ পইণ্টছ বেছি আছে, তেতিয়াও কিন্তু সি ইমান এটা ডেমেজ নকৰে। কিন্তু যদি বহুত বেছি কম পইণ্টছ, যেতিয়া আপোনাৰ বহুত বেছি ষ্ট্ৰেছ, এনজাইটি আৰু লগতে মেডিকেলৰ লগত ৰিলেটেড হেল্থ ইছ্যুজবিলাক ক্ৰিয়েট কৰিব পাৰে, আৰু লগতে আপোনাৰ জইণ্টছ বা আপোনাৰ কেতিয়াবা আপুনি ক'ৰবাত পৰিব পাৰে, পৰি পেলাই আপোনাৰ বহুত বেছি বিষ, ভৰিৰ তলৰ পৰা আপোনাৰ আঁঠু আৰু কঁকালৰ পৰা তলৰ বিষবিলাক বেছি ষ্টাৰ্ট হ'ব পাৰে, বা বডি ধৰি লওক বাট মানে এয়াৰ এলিমেণ্টটো বেছি বাঢ়ি যাব পাৰে, আৰু তাৰ কাৰণে আপোনাৰ ব'নৰ জইণ্টছবিলাক পেইন হ'ব পাৰে যেতিয়া শনি 4.5 চলিব। আৰু এইটো এটা ডিপেণ্ড কৰে যেতিয়া আপোনাৰ যদি শনি 4.5 চলি আছে আৰু লগতে কোনোবা মেলিফিক প্লেনেটৰ যদি দশা চলি আছে, ৰাহু, কেতু বা ধৰি লওক শনি নিজৰে যদি দশা চলি আছে, তেতিয়া এই প্ৰব্লেমছবিলাক বহুত বেছি হোৱা দেখা যায়। এই শনি 4.5 পৰা আপুনি কেনেকৈ পাৰ পাব পাৰে, কেনেকৈ আপুনি তাৰ পৰা ৰক্ষা, যিহেতু ফুল্লিটো তাৰ একো ৰেমেডি বুলি ক'ব মানে তাৰ অকল আপুনি প্ৰতিকাৰ হিচাপে তাৰ অকল এফেক্টিভনেছটো কমাব পাৰে। তেতিয়াহ'লে যদি আপোনাৰ শনি 4.5 যদি চলি আছে, তেতিয়াহ'লে আপুনি ব্লেক যদি পাৰে, আপোনাৰ যদি সক্ষম হয়, মহ যদি পাৰে দান কৰিব লাগে, মহ যদি দান কৰিব পাৰে। তাৰপিছত যদি সেইটো যদি পচিবল নহয়, তেতিয়াহ'লে আপুনি ক'ৰবাত পিপল গছৰ তাত আপুনি তাত প্ৰত্যেক ছেটাৰডে, এভৰি ছেটাৰডে আপুনি তাত চাকি জ্বলাব পাৰে। তিলৰ চাকি জ্বলালে বেছি ভাল। তিলৰ চাকি জ্বলাই পেলাই তাত আপুনি শনিৰ যোনটো মন্ত্ৰ আছে, ওম শনি শৰণায় নমঃ বুলি কৈও আপুনি তাত জল অৰ্পণ কৰিব পাৰে। তাৰপিছত হৈছে আৰু কিছুমান ৰেমেডি হৈছে যে আপুনি এই মাজৰ আঙুলিটোত, শনিৰ যোনটো আঙুলি, এই আঙুলিটোত আপুনি এটা নাৱৰ খিলি ধাৰণ কৰিব পাৰে, নাৱৰ খিলি। তেতিয়া তাৰ নিগেটিভটো অলপ ৰিডিউচ হয় বুলি ধৰা যায়। তাৰপিছত আপোনাৰ বেষ্ট ৰেমেডি হৈছে যে আপুনি নিজৰ লাইফটো এটা যিমানো ভুল কৰিছে, সেই ভুলখিনি আপুনি একচেপ্ট কৰি পেলাই কোনোবা এটা মন্দিৰত গৈ আপুনি যিমানখিনি লাইফত যদি কিবা আপোনাৰ পৰা যদি কৰ্ম যদি ভুল হৈছে, তেতিয়াহ'লে সেই ভুল কৰ্মখিনি আপুনি একচেপ্ট কৰি তাত যদি আপুনি ক্ষমা খোজে, তেতিয়াও শনিয়ে আপোনাৰ সেই ভুলখিনি ক্ষমা কৰি আপোনাৰ লাইফটো ষ্টেবিলিটিত আনিব পাৰে। শনি মেইনলি হ'ল ন্যায় দেৱতা, আৰু যদি আপুনি যদি নিজৰ লাইফত যদি একো ভুল কৰা নাই বা একো তেনেকৈ একো ভুল হোৱা নাই আপোনাৰ লাইফত, তেতিয়া আপোনাৰ ইমান এটা প্ৰব্লেম ক্ৰিয়েট নকৰে। কিন্তু যদি আপোনাৰ বহুত বেছি আপুনি যদি কাৰোবাক ঠগিছে, বহুত বেছি আপোনাৰ যদি লৱাৰ কাষ্ট পিপলছবিলাক ধৰি লওক আপোনাৰ যোনটো আণ্ডাৰত যোনবিলাকে কাম কৰে, তেওঁলোকক যদি বহুত বেয়া বেয়াকৈ যদি ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে কিন্তু আপোনাক ই প্ৰব্লেমছ ক্ৰিয়েট কৰিব পাৰে।